অভিনেতা ৰাঘৱ নিতমে জানুৱাৰীতে অৰ্থাৎ 1 জানুৱাৰী দিনাই ক'লে বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদ শিৰত লৈ আৰম্ভ কৰিছোঁ মোৰ হেঁপাহৰ বহু বছৰৰ পৰা কৰিম বুলি ভাবি থকা ব্যৱসায়টো সমগ্ৰ জীৱন অভিনয়কে কৰিলোঁ। অভিনেতা ৰাঘৱ নিতমে ত্যাগ কৰিব নেকি অভিনয় জগত? কি নতুন ব্যৱসায় কৰিছে বা অনাগত দিনত সুদৰ্শন অভিনেতা ৰাঘৱ নিতমক আমি দেখা নাপাম নেকি চিনেমা ধাৰাবাহিক ভ্ৰাম্যমান থিয়েটাৰত? সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জীৱনটো সুখৰ হওক সেয়া প্ৰাৰ্থনা ভগৱানৰ ওচৰত। অসমৰ জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰাঘৱ নিতমে সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে বহুদিনৰ পৰা ভাবি থকা ব্যৱসায়টো নতুন বছৰতে আৰম্ভ কৰিলোঁ। আপোনালোকেও মৰম দিব যিদৰে এজন অভিনেতা হিচাপে মৰম দিছিল। অভিনেতাজনে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে বহুদিনৰ আগৰ পৰা ভাবি থকা ব্যৱসায়টো 2024তেই আৰম্ভ কৰিলোঁ। ৰাঘৱ নিতমে কৈছে মোৰ ব্যৱসায়টোৰ নাম হ'ল ঐনিতম চেলুন অৰ্থাৎ এখন পাৰ্লাৰ। অভিনেতাজনে কয় বৰ্তমান মোৰ পাৰ্লাৰখন কিছুদিনৰ আগতে সাজিছিলোঁ বেলতলাৰ লখিমী পথত, কিন্তু বৰ্তমান সেই ঠাইৰ পৰা সলনি কৰিছোঁ মোৰ পাৰ্লাৰখন। আৰু অভিনেতা ৰাঘৱ নিতমে কয় যে অভিনয় কৰি যাম, যিহেতু অভিনয় মোৰ প্ৰাণ, অভিনয় কৰি ভাল পাওঁ আৰু লগতে ব্যৱসায়টো মন পুতি লাগি যাম। অভিনেতা ৰাঘৱ নিতমৰ নতুন খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।